ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ অসমীয়া মুছলমান জিন্দাবাদ অসমীয়া মুছলিম জিন্দাবাদ অসমীয়া মুছলিম জিন্দাবাদ নিশ্চিতভাৱে ২৬ তাৰিখে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন যিহেতু আৰু মাজত কিছু সময় তাৰে প্ৰাক মুহূৰ্তত অসম গৰিয়া পৰিষদে মুকলিভাৱে সমৰ্থন জনাইছে বিজেপিক আৰু এইটো মই যিটো স্থানত উপস্থিত আছোঁ গোৰেশ্বৰ পৰিষদে গোৰেশ্বৰ সমষ্টিৰ অন্তৰ্গত এটা অঞ্চল এইটো স্থানত তেখেতসকলে সভা কৰিছে গোহাৰি বিতৰণ কৰিছে অসম গৰিয়া পৰিষদে এই যি দিলীপ শইকীয়া যি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তেখেতসকলে মুকলি সমৰ্থন জনায় কি কাৰণে সমৰ্থন জনায় বা এই গোটেই বিষয়বস্তু ইয়াত কেন্দ্ৰীয় নেতৃত্ব উপস্থিত আছে মই তেখেতসকলৰ পৰা পুনৰাই মতামত ল'ব খুজিম আপোনালোকৰ যি উমৈহতীয়া সিদ্ধান্ত বিজেপি চৰকাৰক মুকলি সমৰ্থন মূলতঃ কি কাৰণে আপোনালোকে এই সিদ্ধান্ত ল'লে প্ৰথম কাৰণ হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ আৰু অতি ডাইনামিক পাৰ্চন আৰু সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ প্ৰতি দায়িত্ব চম্ভালিব পৰা এজন ব্যক্তি মুখ্যমন্ত্ৰী পাইছোঁ গতিকে বাকী আন জনগোষ্ঠীৰ লগতে অসমৰ খিলঞ্জীয়া মুছলিমসকলৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ যি দায়িত্ব তেওঁ সেই দায়িত্ব পূৰা মাত্ৰাই চম্ভালিছে আৰু এই চম্ভালি আমাৰ এই অসমীয়া মুছলিমসকলৰ সমস্যা চিৰদিনৰ কাৰণে সমাধান কৰিছে আৰু এই লোকসকলক উন্নয়নৰ পথত অগ্ৰসৰ হোৱাৰ কাৰণে সুন্দৰ ৰাস্তা তেওঁ নিৰ্মাণ কৰি দিলে এই ক্ষেত্ৰত আমি অসমীয়া মুছলিমসকল খিলঞ্জীয়া মুছলিমসকল অতিকৈ আনন্দিত আৰু এতিয়া নিৰ্বাচন যেহেতু আহিছে এই নিৰ্বাচনৰ সময়ত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অভিনন্দন জনোৱাৰ উদ্দেশ্যে যে আমি বিজেপিৰ প্ৰতি ভোটদান কৰাৰ কাৰণে আমি অসম গৰিয়া পৰিষদে সিদ্ধান্ত লৈছোঁ আৰু অসমৰ খিলঞ্জীয়া মুছলিম ৰাইজকো আমাৰ এই নিবেদন বিবেচনা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমি এইটোৰ কাৰণেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ খিলঞ্জীয়া মুছলিমসকলৰ খাতি অসমীয়া লোকসকলৰ যিটো জেনুইন সমস্যা উপলব্ধি কৰিলে এই উপলব্ধি কৰাৰ ফলত আমি অতি আনন্দত আত্মহাৰা হৈ আমি তেওঁক কৃতজ্ঞতা নিদি নোৱাৰোঁ আমি কৃতজ্ঞ জাতি আমি তেওঁলোকক কৃতজ্ঞতা দিবই লাগিব এইটোৰ কাৰণে আমি নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰ হাত অধিক শক্তিশালী কৰিবৰ কাৰণে যাতে আগন্তুক দিনত অসমীয়া মুছলিম দুপে আগবাঢ়ি যাব পাৰে তেওঁ ইতিমধ্যে নিদৰ্শন দাঙি দেখুৱাইছে নিদৰ্শন দাঙি এক্সাম্পল তেওঁ দিছে যে আমাৰ কাৰণে তেওঁ ৰাস্তা ক্লিয়াৰ কৰি দিছে গতিকে নিৰ্বাচনৰ পিছতেই তেওঁ অতি ক্ষিপ্ৰ গতিত অসমৰ খিলঞ্জীয়া মুছলমানৰ উন্নয়ন সম্ভৱ হ'ব আমি সেইটো আশা কৰি আমাৰ উন্নয়নৰ কথা আশা কৰি আমি এই লোকসভা নিৰ্বাচনত দৰং ওদালগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াক আমি পদুম ফুলৰ ছবিত ভোট দিবৰ কাৰণে আমি এই সদাশয় ৰাইজক আহ্বান জনোৱাৰ কাৰণে আমি এনেদৰে ঘূৰি ফুৰিছোঁ মই আন এটা প্ৰশ্ন কৰিম আপোনাক কোনোবাখিনিত নামনি অসমত যদি চাওঁ মিয়া মুছলমান আৰু খিলঞ্জীয়া মুছলমানৰ বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল যেতিয়া পূৰ্বতে একচুৱেলি আমি আগৰ যিবিলাক আমাৰ মানে ৰাজনৈতিক ব্যক্তি আৰু মানে আমাৰ চৰকাৰৰ যিখিনি অফিচাৰ ক্লাছ 1 কেটেগৰী অফিচাৰ তেওঁলোকৰ মনত এটা সন্দেহ হৈছিল মানে তেওঁলোকে অকল মানে উজনি অসমৰ মুছলমানখিনি খিলঞ্জীয়া মুছলমান ধৰি লৈছিল অসমীয়া মুছলমান ধৰি লৈছিল নামনি অসমৰ যিমানখিনি আমি মানে প্ৰায় 18-20 লাখ খিলঞ্জীয়া মুছলমান আছোঁ আমাক তেওঁলোকে অন্য মুছলমানৰ লগত তেওঁলোকে একাকাৰ কৰিছে সেইকাৰণে আমি এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে আজি 2.5 বছৰৰ ভিতৰত খিলঞ্জীয়াৰ মুছলমানৰ কাৰণে যিটো সুব্যৱস্থা গৰিয়া মৰিয়া দেশী চৈয়া জোলা এই 5টা কমিউনিটিৰ কাৰণে স্পেচিয়েলি এটা দায়িত্ব লৈ চৰকাৰী ধন খৰচা কৰি বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব দিছে ইলেকশ্যনৰ পিছত খুব কম সময়ৰ ভিতৰত 6 মাহৰ ভিতৰত আমাৰ আৰ্থসামাজিক জৰীপ কৰি আমাৰ কিমান ল'ৰা ছোৱালী চাকৰিকে আদি কৰি ৰাস্তা ঘাট ডেভেলপমেণ্ট বিশেষকৈ অৰ্থনৈতিক জৰীপৰ কামখিনি কম সময়ৰ ভিতৰত কৰিম বুলি তেখেতে আমাক কথা দিছে এইকাৰণে আপোনালোকে মুকলিভাৱে হয় এইকাৰণে আমি আমাৰ অসম গৰিয়া পৰিষদে আমি
মানে এই 26ৰ লোকসভাত খিলঞ্জীয়া 40 লাখ খিলঞ্জীয়া মুছলমানক আমি বিজেপিৰ পক্ষত ভোট দিয়াৰ কাৰণে আমি আহ্বান দিছোঁ। কিন্তু কংগ্ৰেছে দাবী কৰে আপোনালোক কংগ্ৰেছৰ সৈতে থকা বুলি তেখেতসকলে বিভিন্ন সময়ৰ পৰা দাবী কৰি আছে। কংগ্ৰেছে অসমৰ খিলঞ্জীয়া মুছলিমসকলক আজি ইমান বছৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। খিলঞ্জীয়া মুছলিম মানুহবিলাক নিৰীহ মানুহ, ইন'চেণ্ট পাৰ্চন, এই হোজা মানুহ খিলঞ্জীয়া। এই হোজাৰ সুবিধা লৈ কংগ্ৰেছে অতদিনে আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। এতিয়া অনুভৱ কৰিছে আপোনালোকে? কিন্তু এতিয়া আমি অনুভৱ কৰিছোঁ, অসমৰ খিলঞ্জীয়া মুছলিম ৰাইজে অনুভৱ কৰিছে আমাৰ অধিকাৰৰ বিষয়ে আমি সাৰ পাইছোঁ। আৰু এইটোত আমাৰ মানে ফুৱাই দিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো উপলব্ধি কৰি এই সকল লোকক মানে নিগাজিকৈ শান্তিৰে স্বাভাৱিক জীৱন যাপন কৰিবৰ কাৰণে, উন্নতিৰ পথত আগুৱাই যাবৰ কাৰণে তেওঁ এনেকুৱা এজোপা গছ ৰোপণ কৰিলে, যিজোপা গছৰ ফল অতি কম সময়ৰ ভিতৰত ফল ধৰিব আৰু সেই ফল আমি ভোগ কৰিব পাৰিম। আৰু এইটো ইয়াৰ আগতেই কংগ্ৰেছে খিলঞ্জীয়া মুছলিম, অসমীয়া মুছলিম বুলি অসমীয়া মুছলিমসকলক সম্বোধন নকৰে, একমাত্ৰ ৰাজনৈতিক কাৰণত উদ্দেশ্য প্ৰণোদিতভাৱেই অসমৰ খিলঞ্জীয়া এই অসমীয়া সাজ অসমীয়া লোকসকলক কংগ্ৰেছে বিগত 50 বছৰে 70 বছৰে টু বি আছামিজ অসমীয়া বুলি কোৱাৰ সম্বোধন কৰাৰ উদাহৰণ অসম চৰকাৰৰ ফালৰ পৰা আৰু কংগ্ৰেছ দলৰ ফালৰ পৰা নাই। কিন্তু কংগ্ৰেছী দলৰ যিসকল কৰ্মী আছে তেওঁলোকে কেৱল ব্যক্তি স্বাৰ্থৰ কাৰণে বাক ভালুক দেখুৱাই অসমীয়া মুছলমানক যে বিজেপি সাম্প্ৰদায়িক, বিজেপি মুছলিম বিদ্বেষী বুলি তেওঁলোকৰ স্বাৰ্থৰ কাৰণেহে অসমীয়া সাধাৰণ জনতাক বাক ভালুক দেখুৱাই ভয় খুৱায়। কিন্তু এতিয়া অসমৰ খিলঞ্জীয়া মুছলমানে কাৰোবাৰ প্ৰৰোচিত হৈ থকা মানুহ হৈ থকা নাই। আমি কাৰো কথাত প্ৰৰোচিত নহওঁ। আৰু এই কথাটো আমি আৰু ভেৰি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ সদায় ৰাইজৰ জ্ঞাতাৰ্থে যে একমাত্ৰ অসমৰ খিলঞ্জীয়া মুছলিমৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত আৰু সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত আমি বিজেপি দলৰ প্ৰতি মুকলি সমৰ্থন দিছোঁ, তাৰ তাগিদাত আমি মুকলি সমৰ্থন জনাইছোঁ। নিশ্চিতভাৱে তেখেতসকলে উল্লেখ কৰিছে বিগত সময়ছোৱাত কংগ্ৰেছে তেখেতসকলক ভোট বেংক ৰূপেহে ব্যৱহাৰ কৰিছে আৰু এতিয়া বৰ্তমান বিজেপি চৰকাৰৰ সময়ছোৱাত তেখেতসকলে অনুভৱ কৰিছে যে সাৰ্বজনীন যি উন্নয়নৰ দিশত যি তেখেতসকলৰ দায়িত্ব লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু সেই হেতুকে যিহেতু নিৰ্বাচন সমাগত অসম গৰীয়া পৰিষদে ঠায়ে ঠায়ে এইধৰণে বিজেপিৰ হৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।